যমুনাতাৰীত নিৰুদ্দেশ হৈ থকা দুই শিশুৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত যমুনাতাৰী গাঁৱৰ দুই শিশু যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছিল। সন্ধানহীন হৈ থকা দুই শিশু ক্ৰমে আব্দুল কালামৰ পুত্ৰ 10 বছৰীয়া নুৰ জামাল হক আৰু জামেৰ আলীৰ পুত্ৰ 9 বছৰীয়া ৰাকিবুল আলী। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল দুই শিশুৰ। কিন্তু আজি ঘৰৰ ওচৰত ধান খেতিত একেলগে দুই শিশুৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়াত তুলসীবিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। উল্লেখ্য যে শিশু দুগৰাকীৰ এনে আকস্মিক মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। নিউজ ডেস্ক পিএন লাইভ ফাৰ্ষ্ট। ধান খেতে পরে মরে গেছে দুজন। কিভাবে হয়েছে কিভাবে কমু, সারা দুনিয়া তালাশ করছি, খসা খসা করছি, নাই। এখন যেটা তালাশ করে হে নিজে দিয়ে পরে রয়েছে। কিমান দিন হল রাত কালি ঘটনাটা কইতে রয়েছে মানে গোটা 4টা বাজা পড়া পোয়া নাই, 4টা বাজা পড়া বিচারিছো নাই পোয়া। তাৰপিছত তাৰ বাবা গধূলি বজাৰত পৰা আহিছে, তাইও বিচাৰিছে, গোটেই পৃথিৱীটো বিচাৰিলো নাই। কি নাম আছিল? নুৰ জামাল। বয়স কিমান হ'ব? বয়স 10 বছৰ হ'ব। পড়াশোনা কৰিছিল তেওঁ? কোন ক্লাছত পঢ়িছিল? এই এলপি স্কুলত। ক্লাছ কোন হ'ব? তৃতীয় শ্ৰেণী। আৰু এজন আছে যে, তেওঁৰ কি নাম আছে? এইটো কথা মই নাজানো, ওর নাম বলে কি রাকিবুল নাকি। তেওঁৰ বয়স কিমান হ'ব? মই এইটো নাজানো। নিৰুদ্দেশ হোৱা কিমান দিন হ'ল? কালি, যোৱাকালি ভাল মানুহ, তাৰ বাবাই কৈছে ছাগলী এটা ধান খাইছে, অকমান খেদি দি থৈ আহ। খেদিব গৈ পেলাই নাই, মই জানো যে গধূলি টাইমত ঘৰত আহে, মই গৰু ছাগলী এইবিলাক লৈ ৰন্ধা বঢ়াৰ ব্যস্ত আছো। এই ল'ৰাটো আৰু নাই, মই জানো যে গধূলি হোৱাৰ আগতে ঘৰত পায়, এতিয়া আৰু নাই। মই তাৰ বাবা অহাৰ আগতে ৰাতিকে গা ধুইছো, তাৰ বাবা আহিলে কত ৰাতি দিছো, কি কৰিম সময় পোৱা নাই। আহি পেলাই অকমান খাবলৈ দিছো, খোৱা বোৱা এৰি থৈ পেলাই দুটাই গুচি গলো। গোটেই পথাটো হেৰি কৰিলো, নাই। যিটো জাগাত পৰি মৰি আছে সেইটো জাগাতো বিচাৰিছিলো, তেতিয়া যদি চকুৰ ওচৰত নপৰিলে, তাৰ পিছত খালি মই আৰু মায়ে আৰু ছোৱালীজনী গলো। চেহেৰি খাবলৈ উঠিছিলো, হোৱাই নাই চেহেৰি, আৰু কি খাম। কৈছো থাক, এনেই নাখাও একো, এনেও নাখাও, যা ৰোজাই থাকো। পানী অকণ খাই পেলাই মোৰ ভাল নালাগে। মায়ে কৈছো যে বলাচোন, তাই ছাগলী খেদাব গল, পথাৰতে আছে নেকি, বলাচোন, মোৰ কেনেকুৱা যেন লাগিছে। মায়ের লগত গলো, মোৰ ছোৱালীজনীও গলে। ছোৱালীজনী দেখিছে, মা সেইটো কি কথা কয়, সেয়া। ময়ো দেখি পেলাই হেৰি হৈ গলো। 3টা মান বাজত, 4টা বাজা নাই মানে আজান দিব বুলি, তাৰ আগতে মোক নাই, এতিয়া যদি অকমান কিবা খাই নাযাও তেতিয়াহলে আজান দিলে আৰু নাখাব। গৈ পেলাই সেইবিলাক দেখি পেলাই ময়ো মানে পগলা হৈ গলো। মই কেনেকৈ যে পানীত নামিলো মই নিজে নাজানো। গৈ পেলাই লৰা দেখি পেলাই পগলা হৈ গলো। মই তাক কেনেকে উঠালো, কেনেকে লৈ আহিলো, চেচৰাই মেচৰাই আল্লাহ জানে, কেইবাৰ তাত পৰিলো, কেনেকে যে তাত মই 2বাৰ 3বাৰ কৈ লৰা লৈ পেলাই পৰি গলো। কথা নকয়, হাত ভৰি হেৰি নকৰে, তেনেকেই চেচৰাই মেচৰাই লৈ আহিলো। আহি পেলাই সেই পথাৰতে বহি আছিলো। এতিয়া কি বিচাৰে আপুনি? এতিয়া কি হৈছে, এতিয়া কি আৰু কৰিম, এতিয়া যদি হৈ গল মইতো যাওঁ যে, এতিয়া আল্লাহ যদি নিদিলে মোক কি কৰিম। এতিয়া যদি মোৰ কপালত নাই, এতিয়া তাৰ আৰু কি আছে, মই জানো যে কি আৰু কৰিম। ভাগ্যত থাকিলে তো পালো হতো। কি সন্দেহ হয়? মোৰ সন্দেহ আৰু কি হ'ব, এতিয়া মই সেইটো সন্দেহ কৰিব নোৱাৰিম। দেখা নাই, জানা নাই, মই কাক সন্দেহ কৰি এতিয়া মোৰ ভাগ্যত যেটো আছিলে সেইটোকে হৈছে। মই বেলেগক যে সন্দেহ কৰি যে কম, সেইটোতো কব নোৱাৰিম না, দেখা নাই যদি।